দ্বিতীয় পৰ্যায়ৰ মনোনয়নৰ প্ৰত্যাহাৰ আজি অন্তিম দিনৰ পূৰ্বে শাসকীয় দল বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ মনোনীত পঞ্চায়ত প্ৰাৰ্থী মৌচুমী দাসৰ ভয় ভাবুকি আৰু প্ৰলোভনেৰে পঞ্চায়ত প্ৰাৰ্থীত উঠাই লোৱা হেঁচা মৌচুমী দাসক উল্লেখ্য শুৱালকুছি জিলা পৰিষদৰ অন্তৰ্গত মধ্য শুৱালকুছিত আঞ্চলিক সদস্য কাউন্সিলৰ পদত আছে দুগৰাকীকৈ মহিলা প্ৰাৰ্থী এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী আনহাতে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে একমাত্ৰ প্ৰাৰ্থী হৈছে তৃণমূল কংগ্ৰেছ দলৰ মৌচুমী দাস আঞ্চলিক সদস্য পদৰ পৰা প্ৰাৰ্থীত প্ৰত্যাহাৰৰ বাবে ভয় ভাবুকি প্ৰলোভনেৰে হেঁচা দিয়া অভিযোগ বিজেপি দলৰ বিৰুদ্ধে প্ৰাৰ্থীগৰাকীৰ নিজ বাসগৃহত আজি বিভিন্ন প্ৰলোভন দিয়াৰ লগতে প্ৰাৰ্থীত প্ৰত্যাহাৰ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে মৌচুমী দাসে আনকি তেওঁলৈ সমৰ্থন জনোৱা সমৰ্থকসকলৰ অৰুণোদয় আঁচনি চৰকাৰী ঘৰ সকলো কৰ্তন কৰা হ'ব বুলি ভাবুকি দিয়াৰ অভিযোগ প্ৰাৰ্থীগৰাকীৰ মৌচুমী দাসে প্ৰাৰ্থীত প্ৰত্যাহাৰ কৰিলে বিজেপি প্ৰাৰ্থীগৰাকীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় হোৱাটো নিশ্চিত হৈ পৰিব যাৰ বাবে মৌচুমী দাসক এনেদৰে হেঁচা প্ৰয়োগ কৰিছে বিজেপি দলৰ নেতা পালি নেতাসকলে নমস্কাৰ মোৰ নাম শ্ৰী মৌচুমী দাস মই এবাৰ মধ্য শুৱালকুছিৰ পঞ্চায়ত নিৰ্বাচনৰ আঞ্চলিক সদস্য হিচাপে অৱতীৰ্ণ হৈছোঁ আৰু এতিয়া মই তৃণমূল কংগ্ৰেছৰ পৰা উঠিছোঁ সেইটো নিমিত্তে তাৰমানে কি এতিয়া মোৰ ওপৰত বহুত প্ৰেছাৰ আহি পৰিছে যিদিনাখনৰ পৰা মই নমিনেশ্যনৰ পৰা আহি পালোঁ যেতিয়াৰ পৰা ধৰক গম পালে যে মই নমিনেশ্যনৰ পৰা যিটো মোৰ তেওঁলোকে যিটো ধৰক অনুমতি দিছে যে মই খেলিব পাৰিম সেইদিনাৰ পৰা মোৰ ওপৰত বহুতো প্ৰেছাৰ আহি পৰিছে মোক তাৰমানে বহুতে কৈছে কি আপুনি নিজিকে কাৰণ আপুনি তৃণমূল কংগ্ৰেছৰ পৰা উঠিছে আপোনাৰ বহুত কিবা কিবি হ'ব এতিয়া দিনত যিহেতু বিজেপি চৰকাৰ হাই ফাই হৈ আছে যিহেতু তেওঁলোকে চবফালে দপদপাই আছে এতিয়া এনেকুৱা সময়ত যদি আপুনি ধৰক তেওঁলোকৰ এগেইনষ্টে যায় তেনেহ'লে আপোনাৰ জীৱনত বহুতো কিবা কিবি হ'ব পাৰে কিন্তু মই এতিয়া সেইটো তেওঁলোকক এইটো ক'ব বিচাৰোঁ যেন ক'ত কেনেকৈ কেতিয়া কি ক'ত কি হয় কোনেও বুজি নাপায় সেইকাৰণে তাৰমানে সেনেকুৱা যাতে আগতীয়াকৈ তেওঁলোকে ভৱিষ্যতবাণী কোৱাৰ দৰে যাতে মোক এনেকৈ ক'ব নালাগিছিল তেওঁ কৈছে যদি তেওঁলোকৰ নিজৰ কথা কিন্তু ধৰক তেওঁলোকে কৈছে কি মই বোলে নিজিকো কাৰণ মই তৃণমূল কংগ্ৰেছৰ পৰা উঠিছোঁ আৰু মোৰ লগত যদি কোনোবা যায় আৰু নমিনেশ্যনত মোৰ লগত যোনবিলাকে সহায় কৰিব তেওঁলোকৰ ধৰক অৰুণোদয় কাটিব বা তেওঁলোকৰ ঘৰবিলাক আহিলে কাটিব এইবিলাক তাৰমানে বহুত হয় ভাবুকি হয় হয় এতিয়া এনেকুৱা স্থলত তাৰমানে কি বহুতে তাৰমানে যদিও ধৰক আহিম বুলি ভাবিছে তেওঁলোকে তাৰমানে আহিবলৈ মোৰ ওচৰত ভয় কৰিছে হয় ঘৰতো আহিছে কৈছে কি যে আপুনি এইটো পদত্যাগ কৰক যাৰ ফলত আপুনি যিটো ধৰক আপুনি বেলেঞ্চ বিচাৰিব সেইটো আপোনাক আমি দিম আৰু আপোনাৰ যিহেতু শিক্ষিত আপুনি আপোনাৰ সেইটো নিমিত্তে আপোনাক ধৰক কিবা দৰকাৰ আছে যদি আপোনাক চাকৰি তাকৰি দিম এনেকুৱা বহুতখিনি প্ৰলোভন দিছে হয় হয় আহিছে বহুতখিনি আহিছে আৰু হয় হয় মই এইটো পদত্যাগ কৰিব লাগে এই কথাটো তাৰমানে তেওঁ মধ্য শুৱালকুছিৰে নামটো ক'ম নেকি তেওঁৰ নাম কি প্ৰেমদা তেওঁ টাইটেলটো নাজানো মই হয় তেওঁ উঠিব তাৰমানে তেওঁ বিজেপিৰ পৰা উঠিব হয় দুজনে হয় হয় হৈছে আপুনি যদি প্ৰত্যাহাৰ কৰে তেওঁতো বিনা প্ৰতিদ্বন্দ্বিতাই জিকি যাব হয় হয় সেইটো সুবিধা ল'ব বিচাৰিছে নেকি আৰু এটা মই ক'ব বিচাৰোঁ যদি ধৰক চবে যদি গমে পাইছে বিজেপিয়ে চবফালে দপদপাই আছে তাতকৈ নিৰ্বাচনৰনো এখন খেল কিয় খেলিব লাগে যাৰ মন যায় সিয়ে নিজে নিজে হওক না হয়নে নহয় বোলে মই আজি অমুক হ'ম আজি মই ধৰক ডিষ্ট্ৰিক্ট কাউন্সিলাৰ হ'ম তই বোলে কাউন্সিলাৰ হ আৰু তই বোলে অমুক হ এনেকৈ কৈ তেওঁলোকে নিজে চিলেক্ট কৰিব পাৰে ন এনেই মিছা প্ৰলোভন দি আনক অশান্তি দি এইবিলাক কৰে কিয় বাৰু কাৰণ এখন ৰাজ্যতে আমিও আছোঁ তেওঁলোকো আছে হয়নে এটা নীতি নিয়মত পৃথিৱীখন চব বস্তু এটা নীতি নিয়মত চলে এই নীতি নিয়মতে চলিলে পৃথিৱীখন আহি থকা আগন্তুক আমাৰ যিবিলাক প্ৰজন্ম তেওঁলোকৰ কথাওতো চবে ভাবিব লাগিব চব নিজৰ স্বাৰ্থৰ কাৰণে চালে নহ'ব নহয় আৰু এতিয়া ভোটৰ অধিকাৰটো যিহেতু চবৰে নিজৰ নিজৰ ভোটৰ অধিকাৰ আছে আৰু যোনে যি হিচাপে যি পাইছে যি নাপাইছে তেওঁলোকে নিজে সকলোখিনি অৱগত এতিয়া আমি পাৰালৈকে ধৰক আমি এতিয়া তৃণমূল কংগ্ৰেছৰ পৰা মই যিহেতু উঠিছোঁ এইটো হিচাপে ধৰক মই যি আঞ্চলিক সদস্য হিচাপে উঠিছোঁ যেতিয়া মোক তেওঁলোকে জয় কৰি দিব তেওঁলোকে নিশ্চয় জানিব যে তেওঁলোকে মোক উঠাই ভাল কাম কৰিছে নে বেয়া কাম কৰিছে নিজৰ কৰ্মই নিজৰ পৰিচয় বুলি এষাৰ কথা আছে সেই কথাষাৰ তেতিয়া তেওঁলোকে গোটেইখিনিতে অৱগত হৈ যাব এটা আপুনি খেলিব আৰু হয় নিশ্চয় হয়
প্ৰত্যাহাৰ কৰিব নেকি আপুনি এই নাই 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 এইটো আহিয়ে নপৰে কিন্তু আপোনাৰ প্ৰত্যাহাৰৰ কথা কৈছে ভাবুকি প্ৰদান কৰি আছে আছে হেঁচা প্ৰয়োগ কৰিছে হয় 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 তাৰ পিছত আপুনি ভয় নকৰে আৰু নাই নাই নকৰোঁ আপোনাৰ ঘৰত আহিছে নেকি আহিছে কি বুলি কৈছে ঘৰত আহি কৈছে যে ধৰা আপুনি যিহেতু নিজিকে সেইটোতো কনফাৰ্ম মোক এনেকৈ কৈছে দেই আপুনিতো নিজিকে কনফাৰ্মে এনেকুৱা স্থলত এনেই নিজৰ কিয় দিনবিলাক বেয়া কৰিব লগা হ'ল তাতকৈ কিবা কম্প্ৰমাইজ কৰক আৰু বাকীখিনি নকওঁ দিয়া কাৰণ বেছি ইমান এলাউ নকৰোঁ আৰু শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্য ৰিপৰ্ট গ্ল'বেল নিউজ সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ ডিলাৰশ্বিপ হ'লচেলাৰ ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত